গুড মৰ্ণিং লিডাৰ্ছ, গুড মৰ্ণিং। মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলী আপোনালোকৰ লগত আছোঁ। আজি বন্ধুসকল আপোনালোকৰ লগত এটা গল্প শ্বেয়াৰ কৰিম। সেই গল্পটো হ'ল যে আমি দুজন ছাত্ৰ ল'ম। এজন ছাত্ৰ হ'ব বিনয়ী আৰু এজন ছাত্ৰ হ'ব উগ্ৰ। এজন টিচাৰে এই দুয়োজন ছাত্ৰকে কি কৰিলে, তেওঁলোকৰ জীৱনৰ দিশ নিৰ্দেশনা বিচাৰি এজন শিক্ষকৰ ওচৰত আহিলে। শিক্ষকজনে সেই দুয়োজন ছাত্ৰকে এপ্ৰপ্ৰিয়েট ডাইৰেকশ্যন অফ লাইফ, জীৱনৰ সঠিক ৰাস্তাটো দেখাই দিয়াৰ পিছতো যিজন বিনয়ী তেখেতে কি কৰিলে, সেই বস্তুটো মানি ল'লে, একচেপ্ট কৰিলে, ৰিকগনাইজেশ্যন কৰিলে আৰু তাক বাস্তৱায়ন কৰিলে আৰু জীৱনৰ প্ৰতিটো খোজতে সেই কথাটো অনুধাৱন কৰি, গুৰুৰ কথা অনুধাৱন কৰি আগুৱাই যাবলৈ সক্ষম হ'ল। অন দ্য আদাৰ হেণ্ড, আনহাতে যিটো বুলি নাইবা উগ্ৰ, ইয়াতে আমি দুটা ছাত্ৰৰ কথা কৈছোঁ, এটা হ'ল বুলি আৰু এটা হ'ল ডচাইল। দেয়াৰ আৰ টু টাইপছ অফ ষ্টুডেণ্ট ইন দিছ ষ্টৰী। এই ষ্টৰীত দুটা ছাত্ৰৰ কথা আমি ক'ম। সেই ছাত্ৰটোৰ প্ৰথমটোৰ নাম হ'ব বুলি আৰু দ্বিতীয়টোৰ নাম হ'ব ডচাইল। বুলি মানে হ'ল এই ছাত্ৰটো উগ্ৰ, টিচাৰৰ লগত কি কৰে, যুক্তি তৰ্ক কৰে। অন দ্য আদাৰ হেণ্ড আৰু এজন ছাত্ৰ হ'ব ডচাইল, যি ছাত্ৰই বিনয়ী আৰু বিনয় সহকাৰে কথাখিনি মানি লয়, যুক্তি তৰ্ক নকৰাকৈ শিক্ষকজনে যেনেকুৱা ধৰণে কৰিব কয় ঠিক তেনেকুৱা ধৰণে কামটো আগবঢ়াই লৈ যোৱাৰ কাৰণে সেই প্ৰচেষ্টাটো, জীৱনৰ খোজত আগবাঢ়ি যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটো তেখেতে কি কৰিলে, বাস্তৱায়ন কৰিলে, তেখেতে একচেপ্ট কৰিলে আৰু তেখেতে দেয়াৰ ইজ এ ডিফাৰেঞ্চ বিটুইন বুলি এণ্ড ডচাইল। বুলিয়ে কিয় কামটো নকৰে, তেতিয়া উগ্ৰ ছাত্ৰজনে ক'লে যে মই হোৱাট ইজ ৰাইট, হোৱাট ইজ ৰং মই ভালদৰেই বুজি পাওঁ, কিন্তু মই সেই ভালটো কাম কৰিব মই নিবিচাৰোঁ। এই নিবিচাৰাটোৱেই হ'ল মোৰ সমস্যা। দিছ ইজ দ্য বিগেষ্ট প্ৰব্লেম অফ দ্য বুলি। ভাল কামটো জনাৰ পিছতো, বুজি পোৱাৰ পিছতো তেখেতে নাইবা সেই ছাত্ৰজনে সেই কামটো কৰাৰ যি আগ্ৰহ, কৰাৰ যি মানসিকতা, ষ্টেট অফ মাইণ্ড, নাইবা সেই কামটো কৰাৰ প্ৰতি যি ইচ্ছা প্ৰকাশ, সেইটো নকৰিলে। That is the main difference between the bully and the docile. বন্ধুসকল, আমি এই ডাইৰেক্ট চেলিঙত আহি পেলাই, নাইবা আমি এই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত আহি পেলাই আমি যদি কিন্তু পৰন্তু আমি হোৱাট ইজ ৰাইট, হোৱাট ইজ ৰং, কোনটো আমাৰ কাৰণে ভাল, কোনটো আমাৰ কাৰণে বেয়া, সেই কথাটো আমি বুজি পোৱাৰ পিছতো আমি কি হৈ যাওঁ, বুলি হৈ যাওঁ। যেতিয়া আমি বুলি হ'ম, তেতিয়া আমি আমাৰ জীৱনৰ খোজত আগবাঢ়ি যাব নোৱাৰিম। বন্ধুসকল, এই ষ্টৰিটোৰ পৰা মৰেল যি কেৰেক্টাৰ, নীতি যি বাক্য, সেয়া আমি কি বুজি পালোঁ, যে আমি যেতিয়া কোনো এটা কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰোঁ, নাইবা আমি যেতিয়া এটা কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰোঁ, কণ্ডিশ্যনিং দ্য মাইণ্ড ইজ মোৰ ইম্পৰ্টেণ্ট দেন উইল পাৱাৰ। এটা আছে স্কিল পাৱাৰ আৰু এটা আছে উইল পাৱাৰ। আমি যেতিয়া ইচ্ছা শক্তিটোক দৃঢ় কৰি ল'ম, উইল পাৱাৰৰ লগত যেতিয়া আমি কি কৰিম, কণ্ডিশ্যনিং কৰিম, তেতিয়াই আমাৰ দ্বাৰা যিকোনো কামেই সম্ভৱ হ'ব। বন্ধুসকল, এই ষ্টৰিটোৰ পৰা, এই গল্পটোৰ পৰা আমি এইখিনি কথাই বুজি পালোঁ যে কণ্ডিশ্যনিং দ্য মাইণ্ড ইজ মোৰ ইম্পৰ্টেণ্ট দেন উইল পাৱাৰ। হেন্স উই নিড টু বি কণ্ডিশ্যন টু ডু দ্য ৰাইট থিংছ। আমি ভাল কাম কৰিবলৈ হ'লে
আমি আমাৰ মনক কি উইল পাৱাৰক আমি কি কৰিব লাগিব ষ্ট্ৰং কৰিব লাগিব আৰু উইল পাৱাৰৰ লগত আমি যেতিয়া কণ্ডিশ্যন কৰিম চুক্তিবদ্ধ হ'ম তেতিয়াহে আমাৰ দ্বাৰাই সকলো কাম কৰা সম্ভৱ হ'ব সো জনাৰ পিছত বুজাৰ পিছত যেতিয়া যুক্তি তৰ্কত আমি লিপ্ত হৈ যাম মই বুজি পাইছোঁ কিন্তু মই এই কামটো কৰিব নিবিচাৰোঁ দিছ ইজ দ্য ডাইৰেকশ্যন অফ দ্য মাইণ্ড এইটো কাৰ ডাইৰেকশ্যন হ'ব এইটো কাৰ যুক্তি হ'ব নেগেটিভ there is a negative and positive vibration in the brain so brainot দুই প্ৰকাৰৰ ভাইব্ৰেশ্যন ক্ৰিয়েট হয় এটা হ'ব নেগেটিভ আৰু এটা হ'ব পজিটিভ সো বন্ধুসকল এই কথাটো বুজাৰ কাৰণে এই গল্পটো বুজাৰ কাৰণে আৰু আমি তিনিটামান এক্সাম্পল যদি লওঁ তেনেহ'লে এই কথাটো কি হ'ব ক্লিয়াৰ হৈ যাব সো এক্সাম্পল অফ নেগেটিভ কণ্ডিশ্যনিং সো বন্ধুসকল ধৰি ল'লে এজন ডক্টৰ সেই ডক্টৰজনে বুজি পায় যে স্মোকিং ইজ ইনজুৰিয়াছ টু হেল্থ স্মোক কৰাটো স্বাস্থ্যৰ কাৰণে বহুতেই ক্ষতিকাৰক কিন্তু জনাৰ পিছতো এজন ডক্টৰে জনাৰ পিছতো যেতিয়া চিগাৰেট স্মোকিং কৰিব টক্সিন ইনটেক কৰিব তেখেতৰ নলেজ আছে য়েছ দিছ ইজ হাৰ্মফুল দিছ ইজ ইনজুৰিয়াছ টু হেল্থ এইটো স্বাস্থ্যৰ কাৰণে বেয়া জানি বুজি যিজন মানুহে কৰে এই কামটো কৰে তাক কেনেকৈ আমি বুজাম সো দিছ ইজ দ্য কণ্ডিশ্যন অফ দ্য ব্ৰেইন দেন আৰু এটা এক্সাম্পল যদি আমি লওঁ তেনেহ'লে এই কথাটো কি হ'ব ক্লিয়াৰ হৈ যাব এ পুলিচমেন হু ড্ৰিংকছ এণ্ড ড্ৰাইভছ এজন পুলিচৰ জানে যে ড্ৰিংক কৰি পেলাই গাড়ী চলালে কি হ'ব এই গোটেইখিনি তেখেতৰ নলেজ আছে তথাপিও যেতিয়া ড্ৰিংক কৰি পেলাই গাড়ী চলাব তেখেতক আৰু কোনে বাধা দিব সো দিছ ইজ দ্য প্ৰি কণ্ডিশ্যন অফ দ্য ব্ৰেইন তেতিয়া আমাৰ কোনটো পৰ্যায়ে কাম কৰিব সেইটো হ'ব আমাৰ উইল পাৱাৰ আমি কি বিচাৰিছোঁ আমি কি কৰিবলৈ ইচ্ছা কৰি আছোঁ এইটো হ'ব আপোনাৰ হাৰ্ট এইটো হ'ব আপোনাৰ ব্ৰেইনৰ কোনটো ডাইৰেকশ্যনত আপুনি লৈ গৈ আছে আপুনি কোনটোক একচেপ্ট কৰি আছে জনাৰ পিছত বুজাৰ পিছতো যেতিয়া আপুনি ড্ৰিংক এণ্ড ড্ৰাইভ দুয়োটাই একেলগ কৰিব দেন লাইফ ইজ ৰিস্কি সো ইয়াৰ পিছত আৰু এটা এক্সাম্পল ল'ম বন্ধুসকল নিশ্চয় এই গল্পটো বুজাৰ কাৰণে আমাৰ কি হ'ব সহায় হ'ব এজন এথলিটছ যিজনে ক্ৰীড়াবিদ সেই ক্ৰীড়াবিদজনে জানে যে হোৱাট ইজ দ্য ইউজ এণ্ড এবিউজ অফ ড্ৰাগছৰ অপকাৰিতা কি এই অপকাৰিতাখিনি জনাৰ পিছতো যেতিয়া আমি ড্ৰাগছ লৈ পেলাই আমি ক্ৰীড়া জগতত সোমাম তেতিয়া আমাৰ কেনেকুৱা কণ্ডিশ্যন হ'ব সো জীৱনটো কোনফালে আমাৰ গতি কৰিব সো বন্ধুসকল এই তিনিটা এক্সাম্পলে আমাক বহুতখিনি কথাই ইণ্ডিকেট কৰিলে যে হোৱাট ইজ দ্য ৰাইট ডাইৰেকশ্যন অফ লাইফ আৰু জীৱনৰ অগ্ৰগতিত কোনটো সঠিক পথ হোৱাট ইজ ৰাইট এণ্ড হোৱাট ইজ ৰং এই বস্তুটো ডিচাইড কৰাৰ কাৰণে আমাৰ যি উইল পাৱাৰ that will power will work in this story এই ষ্টৰিটোত আমি এজন ছাত্ৰ বুলি আৰু এজন ছাত্ৰৰ নাম হ'ব কি বিনয়ী এই দুটা ছাত্ৰৰ পৰা আমি কি শিক্ষা পালোঁ যে this is the condition of will power thank you leaders once again to all